অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত অনুষ্ঠিত কৰা ভাৰতৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষ উদযাপনৰ অৰ্থে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদে যি পদক্ষেপ লৈছে সেই বছৰজোৰা পদক্ষেপৰ আজি আৰম্ভণি অনুষ্ঠান। এই আৰম্ভণি অনুষ্ঠানত আমি কাব্যসিন্ধু অমৰজ্যোতি চৌধুৰীদেৱে ৰচনা কৰা মৃত্যুজিনাৰ গান শীৰ্ষক কবিতাটি পৰিৱেশন কৰি অসম ভাৰতবৰ্ষ তথা সমগ্ৰ বিশ্ববাসীলৈ অসমৰ বৰেণ্য সংগীত শিল্পী ডক্টৰ ভূপেন হাজৰিকাদেৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বিচাৰিছোঁ। এই শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান সমগ্ৰ অসমৰ লগতে আমাৰ গোলাঘাট জিলাৰ বাণিজ্য মহাবিদ্যালয়ৰ ৰাণাতামুলী প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। ইয়াত মুঠ 150ৰো অধিক আবৃত্তিকাৰ সমবেত হৈছে আৰু এই আবৃত্তিকাৰসকলে সেৱাৰ মনোভাৱেৰে আহি মৃত্যুজিনাৰ গান শীৰ্ষক কবিতা আবৃত্তিৰ জৰিয়তে বৰেণ্য শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে। আমাৰ মাজত এয়া উন্মোচক গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ উৎপল শৰ্মা ছাৰ। আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত আজি গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ এই প্ৰেক্ষাগৃহত আয়োজন কৰা ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকীৰ যি অনুষ্ঠান, সেই অনুষ্ঠানত উপবিষ্ট এই পৰিষদৰ সমূহ সন্মানীয় উদ্যোক্তাসকল, আবৃত্তিকাৰকসকল আৰু সন্মানীয় সমূহ সদস্যসকল, সেইটো নিশ্চয়কৈ এটা ভাল লগা কথা যে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদে এটা খুব অভূতপূৰ্ব পদক্ষেপ লৈছে আৰু এই পদক্ষেপটো লোৱা হৈছে আমাৰ সকলোৰে ইয়াৰ আমঠু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ডক্টৰ ভূপেন হাজৰিকাদেৱে পুনৰবাৰ অসমীয়া জাতিক প্ৰাণ দিছে। আমি দেখা পাইছিলোঁ যে তেখেতৰ মৃত্যু তিথি, তেখেতৰ যিদিনাখন মৃত্যু ঘটিছিলে, অকল অসমৰেই নহয় ভাৰতবৰ্ষৰ হাজাৰ হাজাৰ লোকে যেনেদৰে তেখেতক সন্মান জনাইছিলে, শ্ৰদ্ধা জনাইছিলে, সেই সময়ত এনে লাগিছিল যে অসমবাসী যে একতাৰ দোলেৰে বান্ধ খাই আছে আমি প্ৰমাণ পাইছোঁ। আৰু পুনৰবাৰ আজিৰ সময়তো আমি দেখা পাইছোঁ যে অসমবাসীয়ে যেনেধৰণে তেখেতক মৰম দিবলৈ আগবাঢ়িছে, আচলতে সেইটো সঁচাই অপূৰণীয় আৰু অভূতপূৰ্ব। গতিকে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ এই কাৰ্যক আচলতে নিশ্চয়কৈ অসমৰ হাজাৰ হাজাৰ আবৃত্তিকাৰকে এই অনুষ্ঠানটোত অংশ ল'ব বুলি ইতিমধ্যে তেখেতসকলে জনাইছে আৰু ইয়াৰ জৰিয়তে ভূপেনদাৰ প্ৰতি পুনৰবাৰ অসমবাসীয়ে এক বিশেষ ধৰণেৰে সন্মান প্ৰদৰ্শন কৰিব। আমি দেখা পাইছোঁ যে বিভিন্ন সময়ত অসম চৰকাৰে হওক, ভাৰত চৰকাৰে হওক বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহে তেখেতক বিশেষভাৱে সন্মান জনাই আহিছে। ভূপেনদাৰে নিশ্চয়কৈ এনেকুৱা সন্মান নাই যি তেখেতে পোৱা নাই। ভাৰত চৰকাৰে সৰ্বোচ্চ ভাৰতৰত্ন সন্মান দিছে, অসম চৰকাৰে অসম ৰত্ন দিছে, পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ, দাদা চাহেব ফাল্কে এৱাৰ্ড ইত্যাদি, সাহিত্য নাটক একাডেমি এৱাৰ্ড। গতিকে তেখেতে জীৱনকালত সকলোখিনি পাই গৈছে বুলি ক'ব লাগিব। শদিয়াত জন্মগ্ৰহণ কৰি তেখেতে টেমছলৈকে, ইংলেণ্ড আমেৰিকালৈকে তেখেতৰ খ্যাতি বিয়পি পৰিছে, সেইখিনি আমি জানো। তেখেতে জীৱনকালত জীৱন পৰিক্ৰমাত সাহিত্য সংস্কৃতিয়ে হওক, গান হওক, কবিতা হওক, কিতাপ আলোচনী ইত্যাদি সকলোবিলাকতে তেখেতৰ দখল আছিলে। তেখেত আচলতে এজন বহুমুখী প্ৰতিভাৰ ব্যক্তি। তেখেতে কথা ক'লেই আচলতে গান হৈ যায়। গতিকে তেখেত তেনেকুৱা এজন ব্যক্তি। তেখেত ওচৰত থাকিলে ওচৰৰ 10জনলৈ তেখেতৰ প্ৰতিভা আচলতে বিয়পি পৰাৰ দৰে হয়। তেনেকুৱা এজন বহুমুখী প্ৰতিভাধৰ ব্যক্তিক এনেধৰণেৰে সন্মান জনাবলৈ পোৱাটো আচলতে আমাৰ বাবে বৰ গৌৰৱৰ কথা। আবৃত্তি আৰু সংস্কৃতি পৰিষদে এটা বিশেষ পদক্ষেপ লৈছে। এই আজিৰ সুন্দৰ মুহূৰ্তটোত আপোনালোকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে। আজি এই অনুষ্ঠানটোৰ সফল কামনা কৰিছোঁ আৰু আজি এই অনুষ্ঠানটো উন্মোচন কৰা হ'ল বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। এয়া মৃত্যুজিনাৰ গান।
গানলৈ ৰৈ থাকে সমগ্ৰ জাতি সেই গান শেষ হ'ল যি গানৰ দোলাতে আছে আমাৰ বহাগ সেই গান শেষ হ'ল এটা গান শেষ হ'ল যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি সেই গান শেষ হ'ল সেই গান শেষ হ'ল যি গানৰ দোলাতে আছে আমাৰ বহাগ সেই গান শেষ হ'ল সেই গান শেষ হ'ল উপচি আছিল গান গানতে লখিমী ধান কঢ়িয়াই আছিলে সুৰৰে গাগৰিত আই অসমীৰ মান মৌচুমী মাতে আঁতি বান্ধিছিল বিশ্বৰ প্ৰাণ সেই গান শেষ হ'ল সেই নৈয়ে শুকাই গ'ল কৈশোৰ যৌৱন আৰু বেলি ভাটি দিয়া নিজৰ মুখৰ ছবি সাগৰ সংগমৰ সোঁৱৰণি বুটলিবি সেই নৈয়ে শুকাই গ'ল অহিতৰ দুমোজা দিনতে সেই গান শেষ হ'ল অগ্নিযুগৰ জুই শিৰতি শীততে নুমাই গ'ল এটা ধুমুহা নোহোৱা হ'ল এটা ধুমুহা নোহোৱা হ'ল যি জাতিক জগাই অসামান্য প্ৰেৰণাই এক লজ্জ প্ৰস্তুতিৰ আখৰা কৰাই সেই ধুমুহা নোহোৱা হ'ল গানৰ নতুন দেশ জ্বলি জ্বলি ৰ'ল জুই জ্বলি উঠে জুই চিতা জুই জ্বলি উঠে জুই জ্বলি উঠে জুই চিতা জুই জ্বলি উঠে দেখো ভাবকতে জ্বলি উঠে জুই ফিৰিঙতি জ্বলে জুই জ্বলি উঠে জুই চিতা জুই জ্বলি উঠে ভাবকতে জ্বলি উঠে দেখো জুই ফিৰিঙতি জ্বলে নিতুল গানৰ দেশ জ্বলি জ্বলি পুৰে গোটেই জাতি বুকু খহু খহু কৰে সময়েও চকু মুদে নিতুল গানৰ বীজবোৰ গজি উঠে সেই গানেই আছেহি এতিয়া বুকুৱে বুকুৱে ঠেকা খায় ধুমুহাৰ আগলতি নিচান উৰাই উৰাই তেনে শেষ হ'ব কেনেকৈ এই অমৃত গান গানৰ শেষত গজিছে নতুন গান গানৰ দেহত গজিছে নতুন গান উপচি আহিছে গান গানতে লখিমী ধান আই অসমীৰ মান আই অসমীৰ মান আই অসমীৰ মান উপচি আহিছে গান ও গানতে লখিমী ধান ও আই অসমীৰ মান জাতিক জগোৱা গান মৌচুমী মাতে আঁতি বান্ধি দিছে বিশ্বখনৰ প্ৰাণ গানৰ শেষতো আহিছে নতুন গান গানৰ শেষতো আহিছে নতুন গান কোন কোন গাঁও জাতিক জগোৱা গান গাঁও মানুহৰ জয় গান মৃত্যু দিনাৰ উদযাপনৰ গান শেষ হ'ব কেনেকৈ এই অমৃত গান গানৰ দেহতে গজিছে নতুন গান গানৰ দেহতে গজিছে নতুন গান গানৰ দেহতে গজিছে নতুন গান